ঘৰৰে ঔটেঙা, লগতে আছে ঘৰৰে কাচকল আৰু লগতে আছে ঘৰৰে কঁঠাল। এয়া দেখিছে, এতিয়া বজাৰ যাবলৈ সাজু হৈছোঁ। বন্ধুসকল সকলোকে নমস্কাৰ জনাইছোঁ। ইমান এথোক ডাঙৰ কাচকল দেখিছে নিজৰ ঘৰৰ বাৰীৰে, আৰু মোৰ বুকুৰ ওচৰ পাইছেহি। আৰু এতিয়া চাইকেলতে সকলোবোৰ বস্তু বান্ধি মই সাজু হৈছোঁ বজাৰ যাবলৈ, বজাৰত বেচিবলৈ। কাৰণ লাজ কৰিলে নহ'ব, মই ক'বলৈও লাজ নকৰোঁ, কাম কৰি দেখুৱাবলৈও লাজ নকৰোঁ। গতিকে দেখিছে কাচকল থোক এতিয়া মই কাটি ল'লোঁ। আৰু এতিয়া দেখিছে কঁঠাল, লগতে আছে ঔটেঙা। বহু কেৰাহী ওলালে, প্ৰায় 14-15 আশীমান আমাৰ কাচকল ওলালে। তলৰ সৰু কেৰাহী থৈ দিছোঁ ঘৰত খাবৰ বাবে, বাকী ডাঙৰখিনি বেচিম। এয়া কাচকল, ঔটেঙা, কঁঠাল সকলোবোৰ এতিয়া বান্ধি লৈছোঁ। দেখিছে ইয়াত বস্তাত আছে কঁঠাল, এইফালে মোনাত আছে আমাৰ কাচকল, চাইকেলতে লৈ লৈছোঁ। এয়া ঔটেঙা, সকলোবোৰ বস্তু এনেকৈ পূৰা ভৰাই লৈছোঁ। আৰু মায়েও অলপমান হেল্প কৰি দিছে, কেমেৰাটো কৰি আছে মায়ে পিছফালে, মায়ে সকলোবোৰ হেল্প কৰিছে। আৰু এতিয়া বন্ধুসকল সাজু হ'লোঁ মই বজাৰ যাবলৈ, বজাৰৰ বস্তুবোৰ বেচিবলৈ। আৰু বন্ধুসকল কোনোবাই এনেকৈ নিজৰ ঘৰৰ বাৰীৰ বস্তুবোৰ বেচেনে? যদি বেচে কমেণ্ট কৰি জনাবচোন, কাৰণ আমি অসমীয়া লাজ কৰিব নালাগে।